ফাইনেলি আহি গ'ল আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 হে আপোনালোকৰ গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেল হওক আৰু গ্ৰেজুৱেশ্যন লেভেল হওক দুটা লেভেলত আমাৰ অসমীয়া যিমানসকল নিবনুৱা যুৱক যুৱতীসকলে চাকৰি পোৱাৰ আশাত এপ্লাই কৰিছিল আৰু এক্সামত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ ফাইনেলি আজি এই মুহূৰ্তত অপেক্ষাৰ অন্ত পৰিল কিয়নো সেৱাই এই মুহূৰ্তত জাৰি কৰি দিলে এডিআৰই 2.0 ৰিজাল্ট পোনপ্ৰথমে আপোনালোকৰ আহিব লাগিব এইটো যিটো সেৱাৰ অফিচিয়েল ৱেবছাইট চাবলৈ পাৰিছে ইয়াতে আপোনালোকৰ আহিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে ৰিজাল্ট এই মুহূৰ্তত মুকলি কৰি দিছে ইয়াতে আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব ইয়াতে নিজৰ এপ্লিকেশ্যন নাম্বাৰ এণ্টাৰ কৰি এইটো যিটো পাছৱৰ্ড চাবলৈ পাৰিছে এই পাছৱৰ্ড আপোনালোকে মাৰি এইটো লগইন বুলি যে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই লগইনত ক্লিক কৰি দিয়াৰ লগে লগে ইমিডিয়েট আপোনাৰ ৰিজাল্টটো মুকলি হৈ যাব আৰু যদি আপোনালোকৰ এই এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো মনত নাই তেতিয়াহ'লে এইটো সাইডত যিটো ফৰগেট পাছৱৰ্ড বুলি লিখা আছে এই ফৰগেট পাছৱৰ্ডত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ এইটো যিটো ফৰগেট পাছৱৰ্ড বুলি লিখা আছে ইয়াতে আপোনালোকে আকৌ ক্লিক কৰিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে চাওক আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিল আৰু নিজৰ ডেট অফ বাৰ্থ ইয়াতে এণ্টাৰ কৰি এইটো যিটো সাবমিট বুলি লিখা আছে এই সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে যিটো নম্বৰ ইয়াতে এণ্টাৰ কৰিব সেইটো নম্বৰত অটোমেটিক টেক্সট মেছেজ হিচাপত নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো আহি যাব সেই তেতিয়া সেই পাছৱৰ্ড আৰু সেই এপ্লিকেশ্যন নম্বৰটো চাই আপোনালোকে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ডটো মাৰি লগইনত ক্লিক কৰি দিব ফাইনেলি ওলাই আহিল মোৰ ৰিজাল্টটো ওপৰত চাবলৈ পাৰিছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট তলফালে স্ক্ৰল কৰিলে চাবলৈ পাৰিব ৰোল নম্বৰ ফুল নাম অফ দ্য এপ্লিকেণ্ট নেম অফ ফাদাৰ বা গাৰ্জিয়ান মাদাৰৰ নাম এপ্লিকেশ্যন DOB জেণ্ডাৰ কেটেগৰী এক্স ছাৰ্ভিচমেন নে কোনটো ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে